অসমতো হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বিহাৰৰ পাছত অসমতো এছআইআৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ 15 পৰা 20 দিনৰ ভিতৰত নিৰ্বাচন আয়োগে জাৰি কৰিব আনুষ্ঠানিক নিৰ্দেশনা এছআইআৰৰ বাবে প্ৰতিখন জিলালৈ নিৰ্দেশ মুখ্য নিৰ্বাচনী বিষয়াৰ অৱশেষত অসমতো হ'ব বহু বিতৰ্কিত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বিহাৰৰ পাছত এইবাৰ অসমতো বিধানসভা নিৰ্বাচনৰ পূৰ্বেই হ'ব স্পেচিয়েল ইন্টেনসিভ ৰিভিজন চমুকৈ এছআইআৰ ইতিমধ্যে এছআইআৰ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে 15 পৰা 20 দিনৰ ভিতৰত অসমত আনুষ্ঠানিকভাৱে এছআইআৰ নিৰ্দেশনা জাৰি কৰিব বুলি সদৰি কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত 4 আগষ্টত এছআইআৰ বাবে প্ৰতিখন জিলাৰ নিৰ্বাচনী বিষয়াক হাজু হোৱাৰ বাবে পত্ৰৰ যোগেদি নিৰ্দেশনা জাৰি কৰিছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱালে লক্ষণীয়ভাৱে যি সময়ত বিহাৰত এছআইআৰ প্ৰক্ৰিয়াত 65 লাখ ভোটাৰৰ নাম কৰ্তন হোৱাৰ সমান্তৰালভাৱে 7 লাখ মৃত ভোটাৰৰ নাম পোৱাক লৈ শুকুৰবাৰ পৰ্যন্ত সংসদত বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আছিল তেনে সময়তে অসমতো এছআইআৰ প্ৰস্তুতিৰ সিদ্ধান্তই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কিন্তু 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি তেনে স্থলত নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তই স্বাভাৱিকতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে মন কৰিবলগীয়া কথাটো হ'ল অসম আৰু পশ্চিম বংগৰ একেটা সময়তে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন পশ্চিম বংগ চৰকাৰে নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰ তালিকাৰ পুনৰীক্ষণ সম্ভৱ নহয় বুলি পত্ৰযোগে অৱগত কৰিছে নিৰ্বাচন আয়োগক আনকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতাও কৰিছে কিন্তু তাৰ বিপৰীতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই প্ৰতিখন জিলাৰ নিৰ্বাচন বিষয়ালৈ এছআইআৰৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈহে নিৰ্দেশনা প্ৰদান কৰিছে এই ক্ষেত্ৰত বিজেপি শাসনাধীন অসম চৰকাৰো কোনো ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত নহল তাৰ সলনি এছআইআৰৰ প্ৰস্তুতিৰ বাবে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই প্ৰদান কৰিছে আন কেতবোৰ নিৰ্দেশনা এই ক্ষেত্ৰত নিৰ্বাচনী বিষয়াই সকলো ইআৰও এআৰও আৰু বিএলওক নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকিবলৈ জিলা নিৰ্বাচন বিষয়াক নিৰ্দেশনা প্ৰদান কৰিছে এছআইআৰৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচন বিষয়াসকলৰ লগতে নিৰ্বাচন ষ্টাফ আৰু ডাটা এন্ট্ৰি অপাৰেটৰসকলক অতিৰিক্ত দায়িত্বত নিয়োজিত নকৰিবলৈকো নিৰ্দেশ দিছে মুখ্য নিৰ্বাচনী বিষয়াই উল্লেখ্য যে শেহতীয়াকৈ এছআইআৰ তথা ভোট চুৰিৰ সন্দৰ্ভত প্ৰমাণসহ বহু তথ্য উদঙাইছিল ৰাহুল গান্ধীয়ে 5টা ধৰণেৰে ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীয়ে সমান্তৰালভাৱে নিৰ্বাচন আয়োগকো তীব্ৰ সমালোচনা কৰিছিল সাংসদগৰাকীয়ে নিৰ্বাচন আয়োগে মুকলিকৈ বিজেপি চৰকাৰক ভোট চুৰিৰ সহায় কৰাৰো অভিযোগ উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে তেনেস্থলত নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সিদ্ধান্তই সৃষ্টি কৰিছে ৰহস্যৰ গতিকে এতিয়া প্ৰশ্ন হয় অসমৰ লগতে একে সময়তে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পশ্চিম বংগ চৰকাৰে যদি নিৰ্বাচনৰ প্ৰাক্ষণত এই প্ৰক্ৰিয়া সম্ভৱ নহয় বুলি নিৰ্বাচন আয়োগক অৱগত কৰিব পাৰে তেন্তে অসম চৰকাৰে নোৱাৰে কিয় এছআইআৰৰ ফলত বিহাৰত যিদৰে লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হ'ল ঠিক একেদৰে অসমতো কৰ্তন কৰা হ'ব নেকি লাখ লাখ ভোটাৰৰ নাম নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট